নমস্কাৰ বন্ধু বান্ধৱীসকল মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ কালি এই থৈ অহা গুৰুজনাৰ জীৱন লীলাৰ যি পৰৱৰ্তী অংশ এইখিনি আজি মই আকৌ আপোনালোকক ক'বলৈ ওলাইছোঁ কাণত লাগিল তাৰ বিপৰীত ছটা পৰিল জলত যেন দেৱদণ্ড ঘটা বুঢ়া খায়ো বোলে তাৰ শুনিলো শব্দ হুমতি উঠিয়া বহিলো হৈয়া স্তব্ধ জলধাৰা পৃথিৱীত পৰাৰ লগে লগে তাৰ কিৰণে চকু চাপ মাৰি ধৰিছিল আৰু কাণত এটা সাংঘাতিক শব্দ বাজি উঠিছিল যেন দেৱতাৰ দণ্ড বা দেৱতাৰ হাতৰ অস্ত্ৰ আহি তীব্ৰ বেগত পানীত পৰিছিল তাৰ শব্দত বুঢ়াখা শোৱাৰ পৰা সাৰ পাই উঠি বহিছিল আৰু স্তব্ধ হৈ পৰিছিল সেই শব্দত চাৰিওফালৰ পৰিৱেশ জল দেখি হৰিধ্বনি কৰে ভক্ত নৰ জয় জয় ধ্বনি কৰে হৰি বিস্তৰ বুঢ়াখাই বোলে জলে কিবা আছে পৰি তাৰ ধ্বনি শুনি আমি পৰিলো বাগৰি শংকৰদেৱে ভৰিৰ আঙুলিৰে চিন দি থৈ অহা ঠাইতে পুৱা ভক্তসকলে জলধাৰা দেখি হৰিধ্বনি কৰিবলৈ ধৰিলে আৰু আনন্দ উল্লাসত জয় শংকৰদেৱ বুলি ক'বলৈ ধৰিলে এই জয় জয় শব্দধ্বনি ইমানেই প্ৰবাহিত হৈছিল আৰু ইমান উচ্চ স্বৰত প্ৰবাহিত হৈছিল যে তাৰ শব্দটো বহু লোক বাগৰি পৰিছিল আনন্দ উৎসাহত তেওঁলোকে নাচি বাগৰি পৰিছিল তেনেতে বুঢ়াখা দলয়ে বোলে পানীত কিবা পৰি আছে দেখোন কৰা টেকা গিৰিটোৰা শিশৱে আশ্ৰয় শংকৰে বুলন্ত জলে পদ্ম পৰিলয় ভক্তসৱে চাই দেখে গজি আছে পদ্ম শংকৰে আহিলা আমাৰ হাত কৰি স্বপ্ন টেকাগিৰি তুমি কোৱা জলত কি পৰি আছে বোলে জলত সেয়া পদুম ফুল পৰি আছে তেতিয়াহে সকলো ভক্তপান ৰাইজে ভালদৰে চাই দেখিলে যে পদুম ফুল পানীত গজি আছে আৰু সকলোৱে অনুভৱ কৰিব পাৰিছিল যে শংকৰদেৱে চলনা কৰি এই সকলোবোৰ লীলা কৰি আছে এহি মতে বৰদোৱা বিল যেবে হৈল ভক্ত সবে তাতে তেবে স্নান দান কৰিল বৰত জন্মিল কাজে বৰদোৱা নাম আউৰ আশয়কতো অতি অনুপম আকাশৰ পবিত্ৰতাক পৃথিৱীত স্থাপন কৰাৰ বাবে আজিও আকাশী গংগা বুলি জনাজাত হৈ আহিছে গংগা মানে পবিত্ৰ এইদৰে গংগা স্থাপন কৰিলে গুৰুজনাই আৰু এই আকাশী গংগাতেই মানুহে দান দক্ষিণা দিয়ে আৰু বহু শুভ কৰ্মৰ বাবে ইয়াৰ পৰা এটুপি পানী লৈ তেওঁলোকে নিজৰ ঘৰলৈ গৈ ছটিয়াই তাক পবিত্ৰ কৰি তোলে কাজকৰ্মৰ পিণ্ড আদি উটুৱাই আৰু তাৰ পৰা পানী তুলি আনি শুদ্ধ হোৱাৰ কামনাৰে স্নান কৰে যিটো প্ৰথা বৰ্তমানেও চলি আহিছে শংকৰৰূপী ঈশ্বৰৰ বৰত লাভ কৰাৰ বাবে ঠাইখিনিৰ নাম বৰদোৱা হ'ল ইয়াৰ প্ৰাকৃতিক মনোমোহা দৃশ্য আৰু শস্যে মস্যে চাৰিওদিশ অতি অনুপম হৰত নাগিয়া বৰ শংকৰক পাইল তেন্তে বৰ প্ৰাৰ্থীটো বিলক নমাইল আগৰ বৰত ধৰিল শ্ৰীমন্ত শংকৰ তেন্তে বৰ প্ৰাৰ্থী পাইলা তীৰ্থ মনোহৰ বহুত দেৰিলৈকে কুসুম্বৰ ভূঞাৰ পুত্ৰ নোহোৱা অন্য এগৰাকী মহাসুন্দৰী দিব্যকান্তি শ্ৰীপতিৰ গৃহৰ ভূঞাৰ দুহিতাক
বিবাহ কৰায়। তেওঁৰ নাম অনুন্ধিতি আছিল। এওঁৰো একেই দশা, অৰ্থাৎ অপুত্ৰক। কুসুম্বৰে মনৰ দুখত দিন কটাবলগীয়া হৈছিল। তেনেকৈ থাকোঁতে তেওঁ এদিন গম পালে যে বুঢ়াখাদলৈ কপিলী নামৰ এজনী গায়ে নিতৌ 9 ঘটি গাখীৰ গোপেশ্বৰ বাবাক দি স্নান কৰাই ভোগ দিয়ে। ৰাতি হলে কপিলীয়ে পঘাৰ পৰা মূৰ পুলুকা দি বৰ লুইত পাৰ হৈ গোপেশ্বৰ শিৱ বাবাক হাম্বা দিয়ে। তেতিয়া পূজাৰী উঠি আহি 9 ঘটি গাখীৰ খীৰাই গোপেশ্বৰ বাবাক স্নান কৰাই ভোগ দিয়ে। পুনৰ গাইজনী আহি পূব্বৰ বন্ধাৰ অৱস্থাত গোহালিত থাকেহি। পুৱা গাইজনী তিতি থকা দেখি পিছত বোৱালে এদিন যোগ দি দেখিলে বৰলুইত পাৰ হৈ শিঙৰি গোপেশ্বৰ বাবাক গাখীৰ যোগান ধৰেগৈ। অদ্ভুত কাহিনীটো গোৱালে ভূঞাসকলক ক'লে। কথাটো শুনি অপুত্ৰ কুসুম্বৰ শিৰোমণি ভূঞাই লুইত পাৰ হৈ শিঙৰি গোপেশ্বৰ বাবাক পুত্ৰ কামনাৰে জৰা পোৰা দধি দুগ্ধ ঘি মধুৰ আখৈ পিঠা পায়স পনস চেনি চূড়া ঘাৰ ক্ষীৰ খিৰিসা সকলো নি দি শিৱক পূজা কৰিলে। পূজাত সন্তুষ্ট হৈ শিৱ বাবাই পুত্ৰ বৰদান কৰিলে। এই হৰৰ বৰতেই শংকৰদেৱ জন্মগ্ৰহণ কৰিছিল। সেইজনা ঈশ্বৰ শংকৰদেৱে আকাশৰ পৰা আকাশী গংগা আকাশৰ পবিত্ৰতা পৃথিৱীলৈ নমাই আনিছিল। হৰৰ ঘৰত শ্ৰীমন্ত শংকৰদেৱ জন্ম হ'ল, গতিকে তেওঁ জন্ম লোৱা ঠাইখনো তীৰ্থস্থানলৈ পৰিৱৰ্তন হ'ল। বৰদোৱা বুলি জানা এহিকে কাৰণে তাতে বৰদোৱা তাংক বোলে সাধুজনে ইসব কথা কাবে সেহি মানে থওঁ ৰাম ৰাম কীৰ্তি যেন কৰিলে তাকে কওঁ। এই কাৰণে এই ঠাইখনক বৰদোৱা বুলি কয় পণ্ডিত সাধুসকলে। দিন যোৱাৰ লগে লগে এদিন ৰাম গুৰুৰ পিতাকৰ মৃত্যু হয়। সেই কথাটোকে ক'বলৈ গৈছে চৰিতকাৰে। গতিকে তেওঁ সকলোকে শুনিবলৈ কৈছে। অতিবাহিত সময়ৰ লগে লগে বয়সেও অতিক্ৰম কৰে ঠেকেচা দি। মনবোৰৰো ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হয় পৰিৱৰ্তিত সময়ত। এটিকৈ বুটলি লোৱা অভিজ্ঞতাই পূৰঠ কৰি তোলে মনক। এটা সময়ত লোভ মোহ আশা আকাংক্ষা জীৱনৰ পৰা একেবাৰে বিদায় লয়। ঘপককৈ উঠি অহা উত্তেজনা আৱেগবোৰ কালৰ বুকুত হেৰাই যায় আৰু যাব। কিবা পালেও নাপালেও কাৰো ওপৰত খং ৰাগ ক্ষোভ একো নুঠায়। সাঁতুৰণি পৃথিৱীখনৰ সাঁতুৰং যেন ঢেলা হৈ পৰে। সোৱাদবোৰ গৰল হৈ যেন উঠিছে। মায়াময় পৃথিৱীয়ে কেৱল অৱহেলা অৱমাননা আৰু একাষৰীয়া কৰি বিদায় দিছে। ইয়ে জানো সত্য নহয় জীৱনৰ শেষবেলা? পৰৱৰ্তী অংশলৈ যোৱাৰ আগে মই মাধৱদেৱ পুৰুষৰ এফাকি অমৃত বাণী আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। তেখেতে নামঘোষাত লিখিছে, সমস্তে তীৰ্থস্থান কৰিলেক সৰ্বযজ্ঞ দীক্ষিত ভৈলেক যিটো জন সমস্ত দানৰ ফল শিশিজনে পাইল আতি যিটো কৰে হৰিৰ কীৰ্তন। অৰ্থাৎ সকলো
তীৰ্থত স্থান যজ্ঞ যাগ যোগ বদ দীক্ষা যতবোৰ পুণ্য অনুষ্ঠান আছে গো সুবৰ্ণকে আদি কৰি দান কৰিলে যি ফল পায় হৰি নাম কীৰ্তন কৰোতাজনে সেই ফল পায়।